নমস্কাৰ আজিৰ ভিডিঅ'ত তোমালোকক ইংৰাজী ৰিডিংৰ বিষয়ে আৰু এটা ভিডিঅ' লৈ আহিলো আৰু আজিৰ ভিডিঅ'ত ডব্লিউৰ বিষয়ে কৰাম। আমি সকলোৱে জানো যে ডব্লিউ এটা সেমি ভাৱেল হয়। ডব্লিউ আৰু ওয়াই আৰু ডব্লিউ এই দুটা হল সেমি ভাৱেল, কিন্তু আজি ডব্লিউৰ বিষয়ে আলোচনা কৰিম এই ভিডিঅ'ত। এতিয়া চোৱাচোন, আমি বহুতে ডব্লিউৰ কিছুমান সাউন্ডৰ বিষয়ে আমি জানো যে ডব্লিউ কেতিয়াবা ওয়াব হয় আকৌ কেতিয়াবা উ হয়। তাৰ বাহিৰেও কিছুমান সাউন্ড আমি জানো কেতিয়াবা ডব্লিউ একোই নহয়, ডব্লিউ কেতিয়াবা একোই নহয়, জিৰো। এতিয়া চোৱা, আমি ওয়াব আৰু উ আৰু একো নোহোৱা কিছুমান সাউন্ডৰ বিষয়ে আলোচনা কৰিম এই ভিডিঅ'ত। এতিয়া চোৱা, ইয়াত চোৱা যেনেকুৱা এফ ই ডব্লিউ, এটো কি হৈছে ফিউ, মানে তোমাৰ পথসিকাৰ ফি হসু ফিউ। ইয়াৰ ডব্লিউ কি হৈছে উ হৈছে, ই হসিকাৰ হৈছে এফ এফ হৈছে ফিউ হৈছে। এতিয়া যদি মই ইয়াত লিখো যে এন অ ডব্লিউ, ইয়াতো কি হ'ব নাও, ইয়াতো ডব্লিউ কি হৈছে উ হৈছে। এতিয়া ডব্লিউটো যদি আগত থাকে, যেনেকুৱা ধৰি লোৱা ডব্লিউ আই টি এইচ, এটো কি হ'ব উইথ। এতিয়া ইয়াত ডব্লিউটো কি হৈছে, ইয়াত যদি ডব্লিউটো ইটো যদি উইথ হয় তেতিয়াহ'লে ডব্লিউটো কি হৈছে ওয়াব হৈছে, যেনেকুৱা ওয়াব হসুইকাৰ দন্ত্যাৰ্থ উইথ। এতিয়া আমি আৰু কিছুমান এনেকুৱা ৱৰ্ড আছে যিবিলাক ৱৰ্ডত ডব্লিউ একোই নহয়, যেনেকুৱা তুমি এটা ৱৰ্ড ইয়াত চাব পাৰা, ইয়াত চোৱা যেনেকুৱা এল এ ডব্লিউ ল, এটা কি হৈছে ল। ইয়াত চোৱা ডব্লিউৰ একোই সাউন্ড ইয়াত হোৱা নাই, ইয়াত অনলি এল আৰু এৰ সাউন্ডটো অৰ্ডাৰি হৈছে, তেতিয়াহ'লে ল। বুজি পাইছা? এনেকুৱা আৰু কিছুমানো ৱৰ্ড আছে, যেনেকুৱা ইয়াত চোৱা ডব্লিউ এইচ অ এছ ই হুজ, হুজ। ইয়াত চোৱা এইচৰ সাউন্ড হৈছে, ডব্লিউৰ সাউন্ড ইয়াত একো হোৱা নাই। বুজি পাইছা? আমি মানে ডব্লিউৰ সাউন্ডবোৰ বহুত ক্ষেত্ৰত একো নহয়, কিছুমান ক্ষেত্ৰত ডব্লিউ ওয়াব হয়, কিছুমান ক্ষেত্ৰত আকৌ কি হৈ যায় ডব্লিউ উ হৈ যায়। ইয়াৰ আৰু কিছুমান অৰ্ডলৈ লক্ষ্য কৰাচোন। ইয়াত চোৱা ডব্লিউ আৰ অ এন জি, ইয়াত চোৱা ডব্লিউ ইয়াত সাউন্ড একোই নহয়। আৰু এটা কথা মনত ৰাখিবা যে আৰৰ আগত যদি ডব্লিউ থাকে, মুঠতে কাৰ আগত, আৰৰ আগত, আৰৰ আগত যদি ডব্লিউ থাকে তেতিয়াহ'লে সেই ডব্লিউটো সাইলেন্ট থাকিব, মানে একো উচ্চাৰণ ইয়াত নহ'ব। বুজি পাইছা? যেনেকুৱা এইটো কি হৈছে আৰৰ পৰা আৰে কি হ'ব ৰ, অ ইয়াত একো নহ'ব, অৰ সাউন্ডটো মানে অৰ দৰে ওলাব। তেতিয়াহ'লে এন আৰু জি, এন জি যদি একেলগত থাকে তেতিয়াহ'লে আমি জানো ইয়াৰ উচ্চাৰণটো হয় উংগ হয়, নহ'লে উনিচং হয়। এটা লিখিলেই হ'ল, কি হৈছে এইটো ৰং। বুজি পাইছা? ইয়াত চোৱা যে ডব্লিউ এইচ আই টি ই, কি হৈছে এইটো হোৱাইট, হোৱাইট। ইয়াৰ ডব্লিউটো কি হৈছে ওয়াব হৈছে, কিন্তু ইয়াৰ এইচৰ সাউন্ড একো হোৱা নাই, হোৱাইট। আৰু আইৰ সাউন্ড এইটো কি হৈছে, আইৰ সাউন্ড আই হৈছে, কিয়নো এইটো ভি চি ভি পেটাৰ্ণত গৈছে। মানে এইটো হ'ল ভাৱেল আকৌ কনসোনেন্ট আকৌ ভাৱেল, তাৰ মানে ভি চি ভি পেটাৰ্ণ গৈছে, এইটো মানে আইৰ সাউন্ড ইয়াত আই হৈছে, যেনেকুৱা ৱাই টি হোৱাইট। আৰু এটা কথা আগতে ক'লো, এতিয়াও কৈ দি আছো যে চোৱা, আগৰ ভিডিঅ'টো কৈছিলো যে শেষত যদি ই থাকে, ইটো সাইলেন্ট থাকে, সাইলেন্ট মানে কোনো ধৰণৰ উচ্চাৰণ ইয়াত নহয়। বুজি পাইছা? আৰু চোৱা যেনেকুৱা ডব্লিউ এইচ অ এম হোম, ইয়াত ডব্লিউ কি সাইলেন্ট হৈ আছে, এইচৰ উচ্চাৰণটো হৈ আছে হোম। বুজি পাইছা? আৰু কিছুমান এনেকুৱা উচ্চাৰণ আছে চাবা যে তোমাৰ ভাৱেল নথকাৰ আগত, মানে ভাৱেল নথকাটো কি হয়, যিবোৰ কনসোনেন্ট থাকে সেই কনসোনেন্টৰ লগত যেনেকুৱা কিবা এটা উচ্চাৰণ হয়। যেনেকুৱা তুমি ইয়াত এটা লক্ষ্য কৰিবা, যেনেকুৱা এইটো কি হৈছে চোৱা, ইয়াত চোৱা এছ ডব্লিউ তাৰপিছত চোৱা আই এম, চোৱা এছ ডব্লিউ আই এম, এইটো কি হৈছে চোৱা সুইম, সুইম। তাৰ মানে এই এছৰ লগত যেনেকুৱা ইয়াত এটা হচুকাৰ যেনেকুৱা আছে যেন লাগে,
বুজি পাইছা মানে এছৰ লগত কোনো ধৰণৰ ভাৱেল নাই ডব্লিউৰ পিছতহে ভাৱেল আছে সেইকাৰণে ইয়াত যেনেকুৱা লাগিছে যে যদি তেনে ক্ষেত্ৰত এছ ডব্লিউ হয় বা টি ডব্লিউ হয় এনে ক্ষেত্ৰত চাবা যে যিটো ডব্লিউৰ আগত যিটো কনসনেন্ট আৰু যি কনসনেন্ট থাকে সেই কনসনেন্টৰ লগত যেনেকুৱা হস্যকাৰ এটা আহি আছে যেন লাগি আছে যেনেকুৱা চোৱা এইটো চোৱা সু এই ইয়াত চোৱা যেটো ডব্লিউ আছে এটো ওয়াব্য হ'ব তাৰ পিছত চোৱা আয়ে হস্যিকাৰ হ'ব এম এ ম হ'ব সুইম আমি এটো পঢ়োতে এনেকৈ পঢ়ি সুইম মানে একচুয়ালি এটো হস্যকাৰ নাথাকে সুইম এনেকুৱা মানে সুইম মানে এই এছ এ ডব্লিউ একেদৰে সাউন্ডটো ওলাই যায় একেলগতে সাউন্ডটো ওলাই পেলাই তাৰ পিছত ইয়াৰ উচ্চাৰণটো আহে বুজি পাইছা যেনেকুৱা ইয়াৰো কিছুমান উচ্চাৰণ ইয়াত চোৱা যেনেকুৱা টি ডব্লিউ আকৌ ডবল ই টি টুইট টুইট ইয়াত যেনেকুৱা সাউন্ডটো এনেকৈ আহিছে এটা চোকা টু ওয়াবত সিগাৰি মদিনাট্ট টুইট ইয়াতো মানে টুইট মানে একচুয়ালি হস্যকাৰটো নাহে টুইট এনেকুৱা আহে টুইট বুজি পাইছা মানে উচ্চাৰণটো কৰোতে হস্যকাৰৰ নিচিনা লাগেহে এইটো কাৰণে মই হস্যকাৰটো লিখিলো কিন্তু হস্যকাৰটো নাহে কিন্তু উচ্চাৰণ কৰোতে যেন লাগি আছে যে এই টল লগত এটা হস্যকাৰ মানে টিৰ লগত এটা ইউ আছে যেন লাগি আছে তাৰ মানে বা অসমীয়াত তুমি ক'ব গ'লে যে এইটো মদিনাট্ট তাৰ লগত এটা হস্যকাৰ আছে বুলি গম পোৱা যায় আৰু ইয়াতো যেনেকুৱা এছ আছে আৰু এছৰ লগত যেতিয়া কোনো ভাৱেল নাই তথাপিও যেন লাগি আছে ইয়াত এটা ইউ আছে বা হস্যকাৰ এটা মানে আছে ইয়াত বুজি পাইছা আৰু কিছুমান নোট চোৱা যেনেকুৱা চোৱা এছ ডব্লিউ ডবল ই পি সুইপ এটো কি হৈছে সুইপ বুজি পাইছা আৰু এটা ইয়াত অৰ্ডাৰ চোৱা যে ডব্লিউ এইচ ই এন ওয়েন ইয়াত এছ টু সাইলেন্ট ইয়াত এছ সাইলেন্ট মানে ডব্লিউৰ হে ইয়াত সাউন্ডটো ওলাইছে যেনেকুৱা ডব্লিউ কি হ'ব ওয়াব্য ইয়ে একাৰ এনে দুইটান্ন ই টু সাইলেন্ট আৰু এটা কথা মনত ৰাখিবা যদি এনেকুৱা ডব্লিউ আৰু এইচ থাকে তাৰ পিছত যদি বেছিভাগ চাবা যদি ই থাকে তেতিয়াহ'লে এই ডব্লিউটো তেতিয়া সাইলেন্ট নাথাকে আৰু ধৰি লোৱা ইয়াত যদি ই আছে বা আই আছে তেতিয়াহ'লে ডব্লিউটো সাইলেন্ট নাথাকে ডব্লিউৰ উচ্চাৰণ হ'ব আৰু এইচটো সাইলেন্ট থাকিব আৰু যদি ইয়াত অ থাকে তেতিয়াহ'লে ডব্লিউটো কি হ'ব সাইলেন্ট থাকিব এইচৰ উচ্চাৰণ হ'ব উদাহৰণ মই আগত এটা দিছো যেনেকুৱা চোৱা ডব্লিউ এইচ অ হু আকৌ চোৱা ডব্লিউ এইচ ই এন ওয়েন ইয়াত চোৱা ডব্লিউ এইচৰ পিছত যদি অ থাকে তেতিয়াহ'লে তোমাৰ কি এই ডব্লিউটো সাইলেন্ট থাকিব আৰু যদি এছৰ পিছত যদি ভাৱেল ই থাকে বা আই থাকে তেতিয়াহ'লে কি সাইলেন্ট থাকিব এইচ সাইলেন্ট থাকিব কেতিয়াবা চাবাৰ এইচ থকাৰ পিছতো ইয়াত এইচটো সাইলেন্ট অ থকাৰ পিছতো এইচটো সাইলেন্ট থাকে কিছুমান নোট এটো 90% তোমাৰ 90% যেতিয়া অ থাকিব 90% কি হ'ব তোমাৰ ডব্লিউটো সাইলেন্ট থাকিব কিন্তু কেতিয়াবা চাবা 10% এনেকুৱা হৈ যায় ডব্লিউটো সাইলেন্ট নাথাকে অ থকাৰ পিছতো বুজি পাইছা গতিকে আজি ভিডিওটো ইমানেই ধন্যবাদ